Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত চুৰি আপোনালোকক স্বাগতম জনাইছো NMS of 27th May লৈকে। আজি ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক। আজি ইম্পৰ্টেণ্ট টপিকৰ ভিতৰত আছে NRL oil to set up compressed biogas plants in Assam, Agarut potential, India records trade deficits of 9 of the top 10 countries, Asian Bank development initiatives আৰু radiation progressing আৰু প্ৰুলিটাৰেল পেক্ট ঠিক আছে এইখিনিৰ ওপৰত চাওঁ আমি আমাৰ চাওক এমজিৰ প্ৰক্ৰিয়াসমূহ অনলাইন মাধ্যমত চলি আছে আমাক যোগাযোগ কৰক আমাৰ গিভেন কন্টেক্ট নম্বৰত আপোনালোকে অলৰেডি আমাৰ এডভাৰটাইজমেণ্টত পাই আছে আমাৰ মেইনছৰ টেষ্ট চিৰিজসমূহ চলি আছে অনলাইন আৰু অফলাইন মাধ্যমত আমাক আপোনালোকে আমাৰ সাতগাঁও আৰু জালুকবাৰী চেণ্টাৰত যোগাযোগ কৰিব পাৰে তো আজি ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক আজি ফাৰ্ষ্ট টপিকটো হৈছে NRL oil to set up compressed biogas plant in Assam. নুমলীগড় ৰিফাইনাৰী আৰু অল ইণ্ডিয়াই প্ৰায় 8ৰ পৰা 10টাকৈ বায়োগেছ প্লেণ্ট আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত স্থাপন কৰিব বুলি প্লেন কৰিছে ঠিকে আছিলে এতিয়া এই বায়োগেছ বিলাক কি হৈছে বায়োগেছ হৈছে আপোনাৰ এক প্ৰকাৰৰ ৰিনিউৱেবল ফুয়েল বায়োগেছ কি হয় ৰিনিউৱেবল হয় ৰিনিউৱেবল ফুয়েল হয় বায়োগেছ আমি কৰ পৰা বনাওঁ বায়োগেছ কৰ পৰা বনাওঁ যেতিয়া আমাৰ যিবিলাক অৰ্গেনিক মেটাৰ্ছ বিলাক গেলি পচি যোৱা বিলাক বস্তু থাকে যিবিলাক পচন সাৰ হ'ব পাৰে নহয় সেই বস্তুবিলাক আমি কি কৰোঁ এটা ওয়েষ্ট মেনেজমেণ্ট মাধ্যমৰ থ্ৰুৱেদি বায়ো প্লেণ্টত ভৰাই দিওঁ আৰু বায়ো প্লেণ্টত কি কৰে সেইবিলাকৰ পৰা যিটো অক্সিজেন থাকে অক্সিজেনটো ছেপাৰেট কৰি দিয়ে এটা এনএৰবিক প্ৰচেছৰ জৰিয়তে আমি বায়োগেছটো প্ৰচেছ কৰোঁ ঠিক আছে এতিয়া যে আহিল যে কম্প্ৰেছ বায়োগেছ বা চমুকৈ আমি CBG বুলি কওঁ এই CBC কথাটো কৰ পৰা ষ্টাৰ্ট হৈছে এইটো ষ্টাৰ্ট হৈছে আমাৰ নেশ্যনেল পলিচি অন বায়োফুয়েল 2018 যিখন ভাৰত চৰকাৰে গ্ৰহণ কৰিছিলে এই কম্প্ৰেছ বায়োগেছ প্লেণ্টছৰ কথাটো নেশ্যনেল পলিচি অন বায়োফুয়েল 2018 পৰা ষ্টাৰ্ট হৈছে তো ইয়াত কি কি আছিলে ইয়াৰ প্ৰথম একদম মেইন যিটো এজেণ্ডা আছিলে এজেণ্ডাটো আছিলে কি ৰিডাকশ্যন ইন কাৰ্ড অইল এণ্ড LNG কি আছিলে ক্ৰুড অইল আৰু LNG মানে কি লিকুইফাইড নাইট্ৰজেন নেচাৰেল গেছ লিকুইফাইড নেচাৰেল গেছ আৰু ক্ৰুড অইল তৰ যিটো মানে ইম্পৰ্টছ কৰি আছো আমি এই আমদানি কৰি থকা যিটো প্ৰচেছ আছে সেইটো কি কৰিলো আমি মানে তাক কমাব চেষ্টা কৰিছো মানে ভাৰত চৰকাৰে বিচাৰিছিলে যদি আমি বায়োফুয়েলবিলাক ইউজেছ কৰিব পাৰোঁ তেতিয়া কি হ'ব দেশৰ যিমান পইচা বাহিৰত ওলাই গৈ আছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ কিনাৰ নামত সেইবিলাক বাচি যায় যাতে আৰু অন্য এটা ষ্টেপছ আছিলে মই ইয়াত লিখি দিছো চাব আপোনালোক অন্য এটা ষ্টেপছ আছিলে এইটো ক্ৰিয়েশ্যন ডেভেলপ কি আছিলে ক্লাইমেট চেঞ্জ আৰু মিটিগেশ্যন ক্লাইমেট চেঞ্জ mitigation and control of pollution এইটি চাব আমাৰ যিবিলাক খাৰুৱা তেল আছে বা নেচাৰেল গেছ আছে সেইবিলাক কি কৰে আমাৰ পৰিৱেশ প্ৰদূষণ কৰে গোলকীয় উত্তাপ বৃদ্ধি কৰে তাৰ কাৰণে বায়ু এটা ৰিনিউৱেবল চৰ্চেছ কিছুমান লোকে ফান কৰি আছিলে আৰু এটা পইণ্ট কি আছিলে development and promotion of production of biofuel আৰু 6 নম্বৰটো কি আছিলে creation of new এমপ্লয়মেণ্ট হয় নহয় তো এই যিখন নেশ্যনেল পলিচি অন বায়োফুয়েল 2018 আছিলে তো প্ৰথমত আছিলে কি আমি আমাৰ খাৰুৱা তেল আৰু লিকুইফাই নেচাৰেল গেছ আমাৰ কমাই দিম আমি জলবায়ুৰ পৰিৱৰ্তন আৰু পলিউশ্যন কণ্ট্ৰল গুৰুত্ব দিম আৰু বায়োফুয়েল প্ৰডাকশ্যনত কি দিম আমি গুৰুত্ব দিম তাৰ লগতে আমি বায়োফুয়েল প্ৰডাকশ্যনৰ জৰিয়তে
আমি নতুন যিটো মানে সংস্থাপন ব্যৱস্থাৰ সৃষ্টি কৰিম তো তাৰ পৰা কি হৈ গ'ল এই যিটো কম্প্ৰেছ বায়োগেছ আছে ন সেই কম্প্ৰেছ বায়োগেছৰ মানে যিটো বায়োগেছৰ যিটো কনচেপ্ট আছে সেইটো মানে বহুত পৰিমাণে দৰকাৰী হৈ গ'ল এতিয়া চাব এই বায়োগেছটো কি চাব এইটো এটা গ্ৰীণ ইনিচিয়েটিভ হয় এই পৰিৱেশ প্ৰদূষণ নকৰাকে এই ৱেষ্টৰ পৰা কি কৰে মানে এটা হেৰি ইন্ধন পোৱা এটা প্ৰক্ৰিয়া হয় ঠিকে আছে ইয়াত চাই যাব এবাউটটো চাব Dr. Ranjin Rath, Chairman and Managing Director of Oil and Chairman of NRL, addressed the inaugural season of technical symposium on creating oil from waste, role of startup and new enterprises as chief guest. The event organized by Pollution Control Board of Assam আৰু কালত কৈছে প্ৰেৰণাদা মিছন আৰু আসাম জুডিয়াই এছ'চিয়েশ্যনৰ লগত গুৱাহাটী মেডিকেল কলেজৰ অডিটৰিয়ামত হৈ গৈছে তো ডক্টৰ ৰথে কি কৈছিলে নিড ফৰ ৱেষ্ট ছেগ্ৰিগেশ্যন এট সোর্স মানে কি কৈছিলে ওয়েস্ট বিলাক বিভিন্ন বেলেগ বেলেগ ষ্টাইলত সেপাৰেশন কৰি দিব কোনটো ওয়েস্ট কত যাব কোনটো পচিব কোনটো নপজে হেতা আৰু কি কৰিছিলে হাইলাইট অপৰচুনিটি ফৰ ষ্টাৰ্টআপ ইন ওয়েস্ট মেনেজমেন্ট এতিয়া কি চাব ষ্টাৰ্টআপ মানে কি আমাৰ মানুহবিলাকে চৰকাৰী চাকৰি সলনি নতুন নতুন কামত হাত দি আছে তো ওয়েস্ট মেনেজমেন্টটো কি হয় এটা ষ্টাৰ্টআপ আছে ষ্টাৰ্টআপ সিস্টেমত এতিয়া আপোনালোকে চাব গুৱাহাটীত কি হয় জিএমডিয়ে বহুত বিলাক বস্তু কঢ়িয়াই লৈ গুচি যায় হয় নহয় আমাৰ যিবিলাক এই গাড়ীবিলাক আহে এই মেট্ৰ' ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ যিবিলাক গাড়ী আহে তাত লৈ যায় লৈ কিনে কি কৰিব চাব সেই গাড়ীবিলাক বহুতখিনি চৰকাৰী নাথাকে তাত কোনোবা সেইটো ব্যৱসায়িক পাৰ্পজত ইউজ কৰে কোনোবা সেই ৱেষ্টখিনি আকৌ ক'ৰবাতকৈ ফেক্টৰীত ছাপ্লাই দি আছে বায়'গেছ বনাই আছে হয় নহয় বা আপোনালোকে গম পাব যে IIT গুৱাহাটীত মাজতে আজিৰ পৰা 2 বছৰ আগতে এটা বায়'গেছৰ ডাঙৰ এটা হেৰি হৈ গৈছে মানে এটা ইন্ট্ৰডাকশ্যন প্ৰক্ৰিয়া হৈ গৈছে বায়'গেছৰ কেনেকুৱা প্লেণ্টবিলাক বনাই এইবিলাক ট্ৰেইনিং মানুহক দিয়া গৈছে তো বহুত মানুহে তাৰ পৰা কি কৰিছে এইটো নিজৰ ব্যৱসায় হিচাপে ভাল ইনকাম কৰি চলি আছে ইয়াত চাব এই কি কৈছে এনকাৰেজ য়ং এণ্টাৰপ্ৰিনাৰ্ছ টু পাৰ্চু ষ্টাৰ্টআপ এড্ৰেছিং মাইক্ৰ' ইছ্যু ইন ৱেষ্ট মেনেজমেণ্ট অ'কে এতিয়া আহি গ'ল কি অগাৰোড পটেনচিয়েল অগাৰোড মানে কি হয় আমাৰ যে কমন সাঁচি গছ এইটো সাঁচি গছৰ কথা কৈছে হা দ্য আৰ্টিকেল টক্স এবাউট অগাৰউড এণ্ড ইটছ পটেনচিয়েল কণ্ট্ৰিবিউট আছাম ইকনমি এইটো কি নিউ গ্ৰীণ ৰিভলিউশ্যন আছাম আফটাৰ ট্ৰী তো এতিয়া কি চাহৰ পিছতে মানে এই সাঁচি গছৰ পৰা এটা নতুন ৰিভলিউশ্যন আনিব চেষ্টা কৰিছে এটা চাব আছাম এজ আইডিয়েল জিঅ'ক্লাইমেটিক কণ্ডিশ্যন ফৰ প্ৰডিউচিং এ ৱাইড ৰেঞ্জ অফ স্পাইচেছ মেডিচিনেল এণ্ড এৰমেটিক প্লেণ্টছ ফ্ৰুইট ভেজিটেবল বাট দিছ প্ৰস্পেক্ট ৰিমেইন লাৰ্জলি আনটেপ সঁচা কথা অসমৰ আপোনাৰ ইমানে মানে হেৰি আছে ন মানে ক্লাইমেটটো ভাল ইয়াত চাব দিয়ক ইয়াতে আমাৰ মানিমুনি ভেদাইলতা মধুকুলন হয় নে নহয় তাৰ পাছতে আপোনাক চাব গ'লে এই আমি বাঁহৰ পাত বুলি কওঁ এই সকলোবিলাক অসমত বহুত পায় এইবিলাক তুমি সাধাৰণ নাম জনা ঘৰে ঘৰে তুলসী এইবিলাক সাধাৰণ নাম জনা কিন্তু অসমৰ সুতমূল বুলি কয় এটা সুতমূল বুলি আছিলে এটা এই বহুত মানে এইবিলাক কেইটামান নামহে আমি জানো আপোনালোকে যদি চাই এই যিটো মেডিচিনেল প্লেণ্টছৰ কাৰণে ন অসমখন বহুত বিখ্যাত অসমতখন বনৌষধিৰে ভৰি আছে আৰু এইবিলাকৰ ভেলু ক'ত আছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত বহুত ভেলু আছে ঠিক সেইটো অসমত বিভিন্ন মছলা পায় সুগন্ধি গছ কিছুমান পায় ফল আৰু হেৰিয়া শাক পাচলিৰ কথা নকয় মই Agarwood, which has a high demand in both global and domestic markets, is an example of this untapped potential. The Middle East মানে কি মধ্যপ্ৰাচ্যত হা in particular has a huge demand for agarwood and its high quality perfumes. তো agarwood perfume বিলাক বনাইছে এই পাৰফিউম লগাই আতৰ বিলাক লগাই বহুত গুৰুত্ব আছে Experts believe that Assam's agarwood can replicate the global success of state tea and oil industry. তো অসমৰ যিটো agarwood খাচী গছৰ বিজনেছ আছে সেইটো মানে পৃথিৱীৰ এই মানে কি আমাৰ চাহ আৰু তেলৰ যিটো গ্লোবেল সাকসেছ আছে ন সকলে জানো আমি অসমৰ চাহ বিখ্যাত অসমৰ তেলৰ পৰা কিমান কাম চলি আছে তো অগৰউডে মানে হাসি গছে এই কামটো কৰিব পাৰিব বুলি মানে বিশ্বাস আছে তো দা গ্লোবেল অগৰউড চিপ মাৰ্কেট ইজ প্ৰজেক্টেড টু গ্ৰো $16.5 billion rupees 1.35 lakh crore by 2034 Assam's climate condition are ideal for the industry to flourish the issue and challenges sab ha lack of entrepreneurship among the youth and absence of mandated government authorities hoy amar ya etu kosto no hasi gosto kom hos kotha niki tar bu damar issue ta ase most of the agar oil processing units are small scale operators engaged in organized sector ei je iar pora jitu mane ei roh uliai হয় না তারপর হেৰি বনাবো পারফিউম বনাবো সুগন্ধি ধূপ বনাবো সব ইয়াৰ পৰাই বনাই হাসাই গছৰ পৰা তাত যিবিলাক ফেক্টৰী আছে সৰু সৰু ফেক্টৰী হয় লেক অফ মাৰ্কেট লিংকেজটো বহুত কম Assam Agarwood promotion policy 2020 এইটো কি কৈছে আগাৰ ইণ্ডাষ্ট্ৰিক সাপোৰ্ট কৰিছে বাট মানে এইটো ইম্প্যাক্ট বিলাক ইমান গুৰুত্বপূৰ্ণ নহয় এটা সলিউশন চাব আমাৰ সলিউশন কি যে আমি গ্লোবেল মাৰ্কেটত সোমাবলৈ সলিউশন কি need of technological intervention value addition and market linkage টেকনলজি আহিব লাগিব
ভেলু এডিশ্যন কৰিব লাগিব, মাৰ্কেটবিলাক লিংক কৰিব পাৰিব লাগিব, গভৰ্ণমেণ্ট প্ৰ'এক্টিভ হ'ব লাগিব আৰু প্ৰমোট এণ্ট্ৰিপ্ৰিনৰশ্বিপ ইন আগাৰ চেক্টৰত এইটো মানে তাত উদ্যমশীল ব্যৱস্থা ল'ব লাগিব। Soon to be inaugurated Agar International Trade Center in Golaghat focus promoting and commercialize Agar. গতিকে চাওক চৰকাৰে কি কৰিব চৰকাৰ পলিচি বহুত আছে, কিন্তু আগৰ ইণ্ডাষ্ট্ৰীত যদি আমি লিংক কৰিব লাগে, দেখিছে নহয় 1.35 লাখ কৰোৰৰ এখন মাৰ্কেট আছে। সেই মাৰ্কেটখনত যদি সোমাব পাৰি ন, মানুহে নিজৰ চেষ্টা নিজে চলোৱাই ভাল, কাৰণ চৰকাৰে কিবা কৰিব হয়, চৰকাৰ পলিচিত টাইম লাগে। তো আপোনালোকে যদি ভাবে বোলে ইমানখিনি পইচাৰ কাম কৰোঁ বা হেৰি কৰোঁ, কষ্ট আছে, খেতিত কষ্ট আছে, কিন্তু খেতি এটা সময়ত কি কৰিব, ভাল ফল দিব। যেনেকা চাহৰ আজি কেনেকুৱা হৈ গ'ল, চাহ খেতি কিমান লাভদায়ক খেতি হৈ গ'ল। ন' ডাউট কিবা কাৰণত আপ এণ্ড ডাউন থাকে, বাট সাঁচি গছৰ মাৰ্কেটটো বহুত উঠি গৈছে। তো নতুন আইডিয়া এটা আমিও গম পালোঁ এতিয়া। গতিকে এটা যথেষ্ট প্ৰডাক্টিভ চেপ্টাৰ হ'বলৈকে গৈ আছে। এতিয়া চাব, এইটো মেইনছৰ কাৰণে গুৰুত্বপূৰ্ণ। ক্ৰিটিকেলি ডিছকাছ দ্য পটেঞ্চিয়েল অফ আগাৰউড ইন আছাম ইকনমি। এইটো বহুত গুৰুত্বপূৰ্ণ, এই প্ৰশ্নটো লিখিব আপোনালোকে। লিখি কেনে কি কৰিব, আমাৰ কোকা টেষ্ট চিৰিজ @gmail.com আমাক 250 টকাত পঠিয়াই দিয়ে। অ'কে, এতিয়া চাওক, ইণ্ডিয়া ৰেকৰ্ডছ ট্ৰেড ডেফিচিট উইথ 9 অফ দ্য টপ 10 ট্ৰেডিং পাৰ্টনাৰ্ছ ইন 2023-24। ঠিকে আছে, এইটো প্ৰেছ টাৰ্ছ অফ ইণ্ডিয়া এইটো ৰিলিজ কৰিছে, এইটো চাওক কি দিছিলে। অ'কে, ইয়াত চাই যাওক, দ্য ডাটা শ্ব'ড ডেট ডেফিচিট উইথ, এতিয়া চাবা ট্ৰেড ডেফিচিট মানে কি জানানে, যেতিয়া ইম্পৰ্টটো দুটা বস্তু আছে, এটা আছে ট্ৰেড ডেফিচিট, ঠিকে আছে, আৰু এটা আছে ট্ৰেড সাৰপ্লাস। এই দুটা বস্তু বুজি পালে সব বস্তু ক্লিয়াৰ হৈ যাব। ট্ৰেড ডেফিচিট কি হ'ব, ইম্পৰ্ট ইজ গ্ৰেটাৰ দেন এক্সপোর্ট, আৰু ইয়াত কি হ'ব, এক্সপোর্ট ইজ গ্ৰেটাৰ দেন ইম্পোর্ট। মানে ইম্পোর্ট মানে কি হৈছে, ইম্পোর্ট মানে হৈছে কি, যেটো আমি লৈ আছো আমদানি, এক্সপোর্ট মানে কি, ৰপ্তানি, হয় নহয়, আমদানি আৰু ৰপ্তানি। তো আমদানি, ঠিক আছে, আমদানি আৰু ৰপ্তানি। আমদানি মানে কি হৈছে, যিটো বস্তু আমি বাহিৰৰ পৰা লওঁ, আৰু ৰপ্তানি মানে কি হৈছে, আমাৰ পৰা যিটো বস্তু বাহিৰলৈকে কেনে গৈ আছে, হয় নহয়। ট্ৰেড ডেফিচিট কেতিয়া হ'ব, যেতিয়া আমদানি ৰপ্তানিতকে বাঢ়ি যাব। আৰু ট্ৰেড সাৰপ্লাস কেতিয়া হ'ব, যেতিয়া ৰপ্তানি আমদানিতকে বেছি হ'ব। মানে কি, আমি লাভত আছো, আমাৰ ফালৰ পৰা বেছিকে বস্তু ওলাই গৈ আছে। তো এইটো কয় ট্ৰেড সাৰপ্লাস, আৰু এইটো কয় ট্ৰেড ডেফিচিট। ঠিক আছে, ট্ৰেড ডেফিচিটৰ ইম্পৰ্ট ইজ গ্ৰেটাৰ দেন এক্সপোর্ট, আৰু ট্ৰেড সাৰপ্লাসত কি হ'ব, এক্সপোর্ট ইজ অলৱেজ গ্ৰেটাৰ দেন ইম্পোর্ট। এটা চাব, ডাটা শ্ব'ড দ্যাট ডেফিচিট উইথ চাইনা, ৰাছিয়া, কোৰিয়া, হংকং ইনক্ৰিজ ইন দ্য লাষ্ট fiscal compared to 2023, while trade gap with UAE, Saudi Arabia, Indonesia, and Iraq narrowed. China has emerged as India's largest trading partner with 118.4 billion of two-way commerce in 2023-24, edging past the USA. The bilateral trade between India and USA stood at 118.8 billion. Washington was top trading partner of New Delhi. Data কিছুমান দিটো আছে। India has a trade surplus of 36.74 billion with the USA in ইমান। তো আমাৰ এক্সপোর্টটো বেছি হৈ আছিলে। America is one of the few countries which has a trade surplus. Okay, the surplus is also with the UK, Belgium, Italy, France, and Bangladesh. According to trace expert, deficit is not always bad. If a country is importing raw material or intermediary products to boost manufacturing export, however, it put pressure on domestic currency. তো চাব, এই যে মই যে ক'লো ডেফিচিটটো তেওঁলোকে যে সদায় বেয়া নহয়। যদি তেওঁলোকে ৰ মেটেৰিয়েল কিনি আছে আৰু কিছুমান মেনুফেকচাৰিঙৰ কাৰণে বস্তু কিনি আছে, তো সেইটোৱে তেওঁলোকৰ বেয়া নহয়, কিন্তু কি কৰিব, সেই ডমেষ্টিক কাৰেঞ্চিত প্ৰভাৱ পেলাব। মানে কি, ধৰক আপুনি বাহিৰৰ পৰা কিবা এটা ঔষধ বনাবলৈকে বস্তু কিনিছে, মেচিন পাতি কিনি আছে, আপোনাৰ ইয়াত প্ৰফিট হ'ব, কিন্তু আপুনি কিনোতে যিটো আপোনাৰ কাৰেঞ্চিত এফেক্ট কৰিব, সেইটো মানে আপুনি মানি ল'বই লাগিব। এটা কি দিছে, একৰ্ডিং টু ইকনমিক থিংক টেংক গ্লোবেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভ, চমুকৈ GTRI, এ বাইলিটাৰেল ট্ৰেড মানে দ্বিপাক্ষিক চুক্তি, ট্ৰেড ডেফিচিট উইথ এ
country isn't a major issue unless it make us overly reliant on that country's critical supply. তো তেতিয়ালৈকে এই যিটো বাইটেডাল মানে দ্বিপাক্ষিক যিটো মানে হেৰি ব্যৱসায় যিটো ডেফিচিট হৈ থাকে বা যিটো মানে এক্সপৰ্ট ইম্পৰ্টৰ ৰেচিঅ'টো যেতিয়ালৈকে ইম্পৰ্ট বেছি হৈ থাকে তেতিয়ালৈকে মেজৰ ইছ্যু নহয় মানে কেতিয়া হ'ব যদি আপুনি এখন দেশৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ গ'ল ন যে সেই দেশখনৰ পৰা বস্তু নাপালে আপোনাৰ অৱস্থা শেষ এতিয়া পাকিস্তানৰ অৱস্থা চলি আছে পাকিস্তানে আমেৰিকা আৰু চাইনাৰ পৰা বস্তু নাপালে তেওঁলোকৰ অৱস্থা বেয়া হৈ যায় তো সেইটো অৱস্থা হ'ব নালাগে আপোনাৰ কেতিয়াবা এনেকুৱা হ'ব আপোনাৰ নিজৰ মানে যিটো আপোনাৰ হেৰি আছে ৰপ্তানিটো আপোনাৰ কমি থাকিব পাৰে হা ঠিক আছে আপোনাৰ ৰপ্তানিটো কি হ'ব পাৰে কমি থাকিব পাৰে আমদানিটো বাঢ়ি থাকিব পাৰে কিন্তু এনেকৈ বাঢ়ি থাকক যে আপুনি তাৰ ওপৰত নিৰ্ভৰ কৰি থাকিব পৰা নাই আপুনি যদি তেওঁৰ পৰা 10টা বস্তু কিনি আছে আপুনি তেওঁক 8টা বস্তু দি আছে সেইটো এফেক্ট নহয় কিন্তু এনেকুৱা হৈ গ'ল বোলে আপুনি তেওঁৰ পৰা 10টা বস্তুৱেই কিনি আছে আৰু আপুনি 10টা বস্তু নহ'লে চলিবই নোৱাৰে বা আপোনাৰ পৰা তালৈকে একো বস্তু নাযায় তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ ওপৰত এফেক্ট পৰিব তো যিটো বস্তু হ'ব দিয়াটো উচিত নহয় However, a rising over trade deficit is harmful to the economy. Obviously, trade deficit হলে economy বেয়া হ'ব কাৰণ export কি হৈ যাব importতকে কমি যাব হয় নে নহয় to cover the growing deficit the country might need to borrow more from foreign lenders increasing external debt and it can deplete foreign exchange reserve and single economic instability to investor reduce FDI এইবিলাক ইস্যুজ বিলাক হয় ডেফিচিট হলে প্ৰিলিমছৰ চাবলৈ প্ৰশ্ন India's largest trading partner two-way commerce এটা আমাৰ পিপিটি দি থোৱা আছিলে এতিয়া চাব ABD initiative boosting north east development ঠিক আছে চাও আমি এতিয়া চাও a comprehensive technical assistance project aimed at bolstering infrastructure planning and sustainable development in North India's northeastern region চমুকে NER current underway by spearheaded by Asian Development Bank by ABD এতিয়া চাওক ADB কি হয় আমি ADB ফুল ফৰ্মটো কি হ'ল Asian Development Bank ঠিক আছে Asian ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে হেডকোৱাৰ্টাৰ আছে মেনিলা মেনিলা ক'ত আছে ফিলিপিন্স মেনিলা আছে ফিলিপিন্স ঠিক আছে তো এই এছিয়ান বেংকছৰ টোটাল কিমানখন আছে 60খন কাউন্ট্ৰিজ আছে ইয়াৰ আন্ডাৰত 68খন কাউন্ট্ৰিজ আছে ইয়াৰ সদস্য হয় এছিয়ান ডেভেলপমেন্ট বেংকৰ হেডকোৱাৰ্টাৰ আছে মেনিলা ফিলিপিন্সত আছে ইয়াৰ কি আছিল ইয়াৰ টাৰ্গেটটো কি হয় ইয়াৰ টাৰ্গেটখিনি চাব মই কৈ দিছো True. Sustainable development and regional integration regional integration তো কি দিছিলে ইয়াৰ টাৰ্গেট বিলাক হৈছে টু ৰিডিউস পভাৰ্টি ইন এছিয়া এণ্ড পেচিফিক থ্ৰু ইনক্লুসিভ ইকোনমিক গ্ৰোথ সাস্টেইনেবল ডেভেলপমেন্ট এণ্ড ৰিজনাল ইন্টিগ্ৰেশ্যন তো এইবিলাক কাৰ টাৰ্গেট হৈছে আমাৰ এছিয়ান ডেভেলপমেন্টৰ টাৰ্গেট হৈছে আৰু কিহতকৈ ফকাস কৰে কোম্পানী ফকাস কৰে এডুকেশ্যনত শিক্ষাত ফকাস কৰে ইয়াৰ ফকাস এৰিয়া আছে এডুকেশ্যন তাৰ পাছত কৰে এনভায়ৰনমেন্ট ই ফকাস কৰে এনভায়ৰনমেন্টত ফকাস কৰে তাৰ পাছত কিহত ফকাস কৰে ক্লাইমেট চেঞ্জত ফকাস কৰে তাৰ পাছত কিহত ফকাস কৰে ডিজাস্টাৰ মেনেজমেন্টত ফকাস কৰে তাৰ পাছত ফকাস কৰে ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ পাছত কিহত ফকাস কৰে ইকোনমি তো এতিয়া দেখো হল কি এই এছিয়ান ডেভেলপমেন্ট বেংকৰ কামটো কি হৈছে দৰিদ্ৰতা কমোৱা ইকোনমিক গ্ৰোথ কৰা সাস্টেইনেবল ডেভেলপমেন্ট কৰা আৰু ৰিজন বিলাকৰ মাজত একতা বজাই ৰখা টাৰ্গেট এৰিয়া কি হল শিক্ষা পৰিবেশ জলবায়ু ডিজাস্টাৰ মেনেজমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইকোনমি তো চাওক তেওঁলোকে কৈছে দা প্ৰজেক্ট ইজ নন এজ নলেজ এণ্ড ইনষ্টিটিউচনেল
strengthening for infrastructural planning and sustainable. Okay, দেখিলে infrastructural knowledge for substantial development of sub-regional integration. তো তেওঁলোকৰ যিখিনি টাৰ্গেট হয় টাৰ্গেটখিনিকে তেওঁলোকে প্ৰজেক্টখনত ভৰাই দিছে. The project seeks to address critical challenges hindering the economic growth and integration of NER into border regional framework. The initiative operates under Technical Assistance Special Fund and embodies strategic agenda of inclusive economic growth and regional integration. Okay. The projects primarily target sectors for energy, transportation, and urban infrastructure with a particular focus on institutional capacities and fostering gender equality. As its core, the project designed to provide knowledge-driven support and operationalize the country partnership strategy of India by ATP. It is about a rationale behind the project. Stream for Government of India, East India Act, India's Act this policy now কাম কৰে. The project aims to support formulation of investment prioritization strategy and plan, facilitate project preparation and enhance coordination between state and federal authorities. ইয়াৰ কি আউটপুট বিলাক কি হ'ব চাব. নলেজ সাপোর্ট কৰিব, ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেনিং, ইনষ্টিটিউচনেল ষ্ট্ৰেংথেনিং কৰিব, কেপাচিটি বিল্ডিং, গতিকে এইবিলাক হৈছে তাৰ আইডিয়াবিলাক হয়. আৰু প্ৰজেক্টটো ক'ত চাব যাতে ৰিজাল্ট ইন ইম্প্ৰুভ প্ৰজেক্ট ডেলিভাৰী লিডিং মোৰ ছাষ্টেইনেবল ইনক্লুচিভ ইকনমিক গ্ৰথ ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন. গতিকে এতিয়া আমি চাব পাৰিলো এটা প্ৰিলিমছৰ প্ৰশ্ন দিয়া আছে কি দ্য হেডকোৱাৰ্টাৰ অফ এছিয়ান ডেভেলপমেণ্ট বেংকৰ ক'ত আছে. সেইটো মই গম পালো, আমি ধুনীয়াকৈ দিয়া আছিলে ফিলিপিনছত, হয়নে? এতিয়া চাওক ৰেডিয়েশ্যন প্ৰচেছিং কি হয় চাওক. গভৰ্ণমেণ্ট ইজ প্লেনিং ৰেডিয়েশ্যন প্ৰচেছিং অফ অনিয়ন টু প্ৰিভেণ্ট শ্বৰ্টেজেছ. এতিয়া চাব হা, আমাৰ অনিয়নৰ শ্বৰ্টেজ বহুত হৈ থাকে. অনিয়ন আমি কি কৰিব লাগে, বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে. তো অনিয়নৰ কি হয় মানে প্ৰডাকশ্যনটো কম, ইম্পৰ্ট কেপাচিটি বহুত কম হৈ যায়. আৰু পিঁয়াজবিলাক পিঁয়াজ সোনকালে পচি যায়. তো কি কৰিছে তাতে তেওঁলোকে এই গামা ৰেইৰে তেওঁলোকৰ মানে হেৰি কৰিছে, মানে বস্তুটো যাতে পচি নাযায় বা বস্তুটো মানে সোনকালে কয় ন মানে পচি নাযাবলৈ বা পকি কেনে পচি নাযাবলৈকে, আৰু তাৰ যিটো মানে লাইফ থাকিব ন চেলবিলাকৰ, সেইটো মানে কণ্ট্ৰল কৰিবলৈ, আৰু যিবিলাকে মানে সেইটো নষ্ট কৰে, কিছুমান বেক্টেৰিয়া নষ্ট কৰে ন, সেইবিলাক ধ্বংস কৰিবলৈ কি ইউজ কৰিছে তেওঁলোকে, গামাৰে ইউজ কৰিছে, আয়নাইজ গামাৰে. আৰু তাৰ ছিগনিফিকেঞ্চ কি হয়, এইটোৱে মানে কেমিকেল চেঞ্জ, মানে একদম নামমাত্ৰ কেমিকেল চেঞ্জ কৰে পিঁয়াজটো. পিঁয়াজ মানে কি হৈছে গামাৰে আণ্ডাৰত সেইটো হেৰি কৰিব ন, আয়নাইজিং কৰাব ন গামাৰে দি কেনে, তাত কেমিকেল চেঞ্জ বিশেষ নহয়, আৰু তাৰ নিউট্ৰিচনেল ভেলু একে থাকিব, আৰু মানে হিউমেনৰ প্ৰতি বেছি ক্ষতিকাৰক নহয়. এতিয়া ৰেগুলেশ্যন কি আছে, প্ৰিভেণ্টেশ্যন অফ ফুড এডাল্টাৰেশ্যন, ফিফ্থ এমেণ্ডমেণ্ট আছিলে, গ্ৰীণ ইৰেডিয়েশ্যন লোগো এণ্ড্ৰজ বাই কডেক্স এইলমেণ্টাৰিয়াছ কমিশ্যন এলং উইথ দ্য ৱৰ্ডছ প্ৰচেছ বাই ইৰেডিয়েশ্যন মেথড. এইখিনি ৰেগুলেশ্যন দিয়া আছে. এতিয়া চাওক আপোনালোকে এইটো প্লুৰিলেটাৰেল পেক্ট. প্লুৰিলেটাৰেল পেক্টখন আমি চাওঁ কি হৈ আছে. প্লুৰিলেটাৰেল পেক্টত আপোনালোকে চাওক, ইয়াত কি হৈছে, ইণ্ডিয়া ফাইটিং প্ৰেছাৰ এট WTO. WTO মানে কি, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন. ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ ক'ত আছে, জেনেভাত আছে. ই গোটেই পৃথিৱীৰ যিটো মানে ট্ৰেড ছিষ্টেম আছে তাত ৰুল আৰু ৰেগুলেশ্যনবিলাক ইছ্যু কৰে. ইট ইজ এ ট্ৰেড এগ্ৰিমেণ্ট বিটুইন টু অৰ মোৰ. প্লুৰিলেটাৰেল মানে কি, দুটাতকৈ বেছি, দুটা থাকিলে বাই, তাতকৈ বেছি হ'লে প্লুৰিলেটাৰেল হৈ গ'ল. more than two countries but not necessarily encompass all the member of a larger organization such as World Trade Organization. These agreements are binding only on the signatories and not on the entire membership of the organization under Annexure 4 of WTO. এতিয়া চাব ইনভেষ্টমেণ্ট ফেচিলিটেশ্যন ফৰ ডেভেলপমেণ্টৰ এগ্ৰিমেণ্ট, চ' মোক IFD. তো এতিয়া IFD চাব, দ্য IFD এগ্ৰিমেণ্ট ইজ প্ৰপ'জ পেক্ট বাই চাইনা উইথ ছাপৰ্ট ফ্ৰম আদাৰ কাউণ্ট্ৰিজ টু ষ্ট্ৰীমলাইন ফেচিলিটেট ফৰেইন ইনভেষ্টমেণ্ট. ঠিক আছে, এইটো চাইনাই প্ৰপ'জ কৰিছে, তো অবভিয়াছলি কি কৰিব, ভাৰতে বহুতকেইটা অপ'জ কৰিব. Enhancing transparency of investment measures, streamlining and speeding up investment-related authorization procedure, promoting international cooperation, information sharing and exchange of best practice, encouraging sustainable investment practice. তো এইবিলাকৰ অবজেক্টিভ হৈছে. এতিয়া ভাৰত আৰু IFDৰ মাজত চাব হা, ইণ্ডিয়া হেজ টেকেন এ ফাৰ্ম ষ্টেণ্ড এগেইন দ্য ইনক্লুজন অফ দ্য IFD এগ্ৰিমেণ্ট ইন WTO ফ্ৰেমৱৰ্ক ফৰ সেভাৰেল ৰিজনছ. তো অবভিয়াছলি মই ক'লোৱেই চীনে দিছে, তো ভাৰতে ষ্টেণ্ড ল'ব, কাৰণ অবভিয়াছলি চীনৰ পলিচি কেনেকুৱা থাকে, ভাৰতক বহুত ক্ষেত্ৰত ডাউনৱাৰ্ডছ কৰা পলিচি চীনে লয়. এইটো কি দিছে, ইনভেষ্টমেণ্ট ইজ নট এ ট্ৰেড ইছ্যু. ভাৰতৰ মতে কি হৈছে, যিটো ইনভেষ্টমেণ্ট ট্ৰেডৰ কাৰণে ইছ্যু হ'ব নোৱাৰে, এইটো ছভাৰেণ্টি কনচাৰ্ণ, দেশখন এখন সাৰ্বভৌমত্বৰ কথা থাকে, কিয় সকলোকে দেখাবলগীয়া থাকে, লেক অফ কনচেনচাছ আৰু পলিচি অট'নমি. তো কথাবিলাক কি হয়,
আমি যদি ইমানখিনি বস্তু নিয়ম মানি চলিব লগা হয় তো নিজৰ যিটো নিজস্বতা থাকিব কৰ পৰা আমি ইনভেষ্টমেণ্ট লৈছো কি কৈছো কাকো দেখিব লগা নাই তো ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনে এইবিলাকত যদি ইউজ কৰি দিয়ে এখন দেশৰ গম পায় ন কৰ পৰা ইনভেষ্টমেণ্ট আহি আছে ক'ত হৈ আছে তো সকলোবিলাক কি কৰিব দেশৰ মানে সাৰ্বভৌমত্ব দেশৰ অটনমিৰ ওপৰত মানে পলিচি অটনমিত বহুত প্ৰভাৱ পৰিব সেইকাৰণে ভাৰতে কি কৰিছে এটা ডাইৰেক্টলি ফাৰ্ম ষ্টেঞ্চ লৈছে যে আমি ইয়াৰ ক্ষেত্ৰত আমি একমত নহওঁ তো আজি আমাৰ এইখিনি ইম্পৰ্টেণ্ট টপিকসমূহ আছিলে আজি চবতকৈ গুৰুত্বপূৰ্ণ টপিকটো থাকিলে আমাৰ বায়'গেছৰ টপিকটো বায়'গেছৰ টপিকটো চাব আৰু যিটো প্ৰেক্টিকেলি ভাৱে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেইটো কোন আছিলে অগৰুডৰ যিটো টপিক আছিলে অগৰুডৰ টপিকটো চাব আপোনালোকে কাৰণ অগৰুডৰ টপিকটো কেনেকুৱা হৈছে এইটো এটা বুমিং কুৱেশ্যন হৈ আহিছে হয় নে নহয় আমাৰ নেক্সট মানে আমাৰ গ্ৰীণ ৰিভলিউশ্যন কৰিব পৰা নেক্সট বস্তু কোনটো অগৰুডটো আহি আছে সেইটো বস্তু চাব ঠিক সেইদৰে আমাৰ কাৰণে অন্য এটা গুৰুত্বপূৰ্ণ আছিলে এই টপিকটো ডেফিচিট যিটো মই দেখাইলো ট্ৰেড ডেফিচিট এই টপিকটো চাই ল'ব গতিকে হোপফুলি আজি আমাৰ আপোনালোকে টপিকসমূহ ভাল পাইছে আমি নিত্য নতুন ভিডিঅ'ছ লৈ আপোনালোকৰ ওচৰত আহি থাকিম গতিকে এগেইন আপোনালোকক মই কম্পিটিশ্যন কেয়াৰলৈ স্বাগতম জনালো বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ ধন্যবাদ বিদায়